পঞ্চম বিটিআর একৰ্ড ডে যে আজিৰ এই দিনটোতে 2020 চনৰ 27 জানুৱাৰীত ভাৰত চৰকাৰ অসম চৰকাৰ আৰু নিখিল বড়ো ছাত্ৰ সন্থা NDFB UBPৰ মাজত এটা ত্ৰিপাক্ষিক চুক্তি হোৱাৰ ফলত বিটিআৰ শান্তি চুক্তি হয় আৰু এই বিটিআৰ শান্তি চুক্তি দিনটোতে আজিৰ প্ৰত্যেক বছৰেই আমি বিটিআৰ চৰকাৰে বিভিন্ন ধৰণৰ কাৰ্যসূচী লৈ এই বিটিআৰ একৰ্ডটো উদযাপন কৰে। এইবেলিও আমি বাইক ৰেলী পিচ ৰেলীৰ যোগেদি আজিৰ এই কাৰ্যসূচীটো হ'ব। কাৰণ আপোনালোকৰ যোগেদি মই এইটো ক'ব বিচাৰিছোঁ আজিৰ দিনত যে আজিৰ এই বিটিআৰ একৰ্ডৰ যোগেদি বিটিআৰ অঞ্চলত যি এটা স্থায়ী শান্তিৰ পৰিৱেশ আহিছে, এই ক্ষেত্ৰত আমি ভাৰতৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, ভাৰতবৰ্ষৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া, অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, লগতে বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া আৰু নিখিল বড়ো ছাত্ৰ সন্থাৰ নেতৃবৃন্দ, NDFBৰ নেতৃবৃন্দ আৰু সংগ্ৰামী বন্ধুসকল সকলোলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেখেতসকলৰ সকলোৰে প্ৰচেষ্টাৰ ফলত আজিৰ এই বিটিআৰ চুক্তি হ'বলৈ সক্ষম হৈছিল। আৰু এই বিটিআৰ চুক্তি হোৱাৰ ফলত এই বিটিআৰ অঞ্চলত যে এটা স্থায়ী শান্তিৰ পৰিৱেশ, এই স্থায়ী শান্তিৰ পৰিৱেশ আহিছে। আৰু এই ক্ষেত্ৰত বিটিআৰ অঞ্চলত বসবাস কৰা প্ৰায় 35 লক্ষ জনসাধাৰণৰ সকলো জাতি জনগোষ্ঠীৰ ৰাইজৰ তেওঁলোকৰ যিটো সহযোগিতা, তেওঁলোকৰ যিটো সঁহাৰি, তাৰ ফলত এই অঞ্চলৰ যি এটা বাতাবৰণ সৃষ্টি হৈছে, তাৰ কাৰণে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। যে আজি এটা সময়ত বিটিআৰ অঞ্চলৰ জনসাধাৰণে তেওঁলোকে সপোন দেখা পাহৰি গৈছিল, কিন্তু আজি বিটিআৰ চুক্তি হোৱাৰ পিছত এই অঞ্চলত শান্তিৰ পৰিৱেশ অহাৰ পিছত এই বিটিআৰ অঞ্চলৰ ৰাইজে আজি এটা সপোন দেখিবলৈ আৰম্ভ কৰিছে। এই অঞ্চলত এটা ভাল এটা পৰিৱেশ হৈছে। এই অঞ্চলৰ মানুহৰ মাজত এটা সময়ত এটা জাতি জনগোষ্ঠীৰ মাজত আন এটা জাতি জনগোষ্ঠীৰ মাজত কোনো বিশ্বাস নোহোৱা হৈ পৰিছিল, কিন্তু আজি এই বিটিআৰ চুক্তি হোৱাৰ ফলত এই অঞ্চলৰ এটা জাতি জনগোষ্ঠীৰ মাজত আন এটা জাতি জনগোষ্ঠীয়ে বিশ্বাস ল'বলৈ সক্ষম হৈছে, বা এটা জাতি জনগোষ্ঠী আন এটা জাতি জনগোষ্ঠীত বিশ্বাস তথা আস্থাত ল'বলৈ মানে হেৰি হৈছে আৰু কি। ৰাইজলৈ কি মেছেজ দিব? ৰাইজলৈ মই এটাই মেছেজ দিম আজিৰ এই দিনটোতেই, যে এই বিটিআৰ চুক্তিৰ ফলত যে বিটিআৰ অঞ্চলত এটা শান্তিৰ পৰিৱেশ আহিছে, এই বিটিআৰ অঞ্চলত বসবাস কৰা সকলো জাতি জনগোষ্ঠী ভাষা ভাষী ৰাইজে যাতে এই বিটিআৰ একৰ্ডটোক তেওঁলোকে মানে ছাপোৰ্ট কৰে, আৰু এই ক্ষেত্ৰত যি শান্তিৰ পৰিৱেশ সকলোৱে যাতে সহযোগিতা কৰে, যাতে এই বিটিআৰ অঞ্চলখনত যাতে এটা শান্তিৰ যিটো পৰিৱেশ এইটো যে পাৰ্মানেণ্ট মানে পিচ মানে আহে, আৰু এই ক্ষেত্ৰত যাতে সকলোৰে সহায় সহযোগিতা কৰে, এই ক্ষেত্ৰত সকলোকে মই অনুৰোধ জনাইছোঁ। আজি আমাৰ প্ৰায় 500 বাইক ইয়াৰ পৰা ৰেলী আৰম্ভ হ'ব অলপ পিছতেই। আমাৰ এই ৰেলীটো টিপকে হায়াৰ ছেকেণ্ডেৰী ফিল্ডৰ পৰা আৰম্ভ হৈ পলাশগুৰি, জালাবিলা হৈ খোৰাঘাট হৈ মহামায়া বগৰীবাৰী ফিল্ডলৈকে আমাৰ ইয়াত কনক্লুশ্যন হ'ব।